আজি আমি দেখাব যাম এখন চৰকাৰী মাধ্যমিক বিদ্যালয় যিখন ইমান ধুনীয়া জেগাত আছে। বিদ্যালয়খন ইমানেই ধুনীয়া জেগাত আছে, পাহাৰটো ওপৰত দেখিয়ে ধুনীয়া লাগে। মানে উঠি যোৱা পাথটো ইমান ধুনীয়া ন, মানে এখন চৰকাৰী বিদ্যালয় যে এনেকুৱা ধুনীয়া হ'ব পাৰে কি বুলি ক'ম। এইটো বাহিৰৰ পৰা দেখাত এনেকুৱা লাগিব পাৰে, কিন্তু ভিতৰলৈ যেতিয়া উঠি গৈ থকা হয় ন, স্কুলখন কিন্তু ক'বলগীয়া। বহু দিনৰ মূৰত এনেকুৱা চৰকাৰী বিদ্যালয় এখন দেখা পোৱা গ'ল, যিখন দেখাতো ধুনীয়া আৰু তাতে এখন মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনৰ নাম হৈছে শিলচাং মাধ্যমিক বিদ্যালয়, যিখন মৰিগাঁও জিলাৰ শিলচাঙত অৱস্থিত। এতিয়া আমি ওপৰলৈ উঠি গৈ থাকিম, চামগৈ বিদ্যালয়খন কেনেকুৱা হয়। আপোনালোকে ইয়াত কেনেকুৱা দেখা পাইছে মই গমটো মানে ভালদৰেতো দেখুৱাব পৰা নাই, কিন্তু ৰিয়েলত যদি আপুনি তাত যায়, যিমান ধুনীয়া ন, মানে পৰিৱেশটো একেবাৰে শান্তিৰ পৰিৱেশ। ওচৰে পাঁজৰে একেবাৰে আছে যদি সন্মুখৰ ফালে মানুহখিনি আছে আৰু পিছ চাইডেতো মানুহেই নাই। আৰু চৰকাৰী বিদ্যালয়বোৰ যদি এনেকুৱা হয় ন, কোন মানুহে পঢ়াব নিবিচাৰিব সেইটো কওক। মানে এনেকুৱা স্কুলবোৰ ন প্ৰমোট কৰিব লাগে। মানে ইয়াত ল'ৰা ছোৱালীবিলাকে আহি ন, এয়া চাওক কি ধুনীয়া লাগে ন, ফটো হওক হেৰি হওক, মানে পৰিৱেশটো মানে কি বুলি ক'ম, মানে আল্টিমেট পৰিৱেশ বুলি কৈছোঁ ন, বহুতেই ধুনীয়া লাগিছে। মই কৈছোঁ ইমানেই ধুনীয়া হয়, এবাৰ আহি চাব তাৰপিছত ক'ব, সেই বুলিয়ে ক'ম। আৰু তেও মই বেলেগ এটা কামত আহিছিলোঁ এইফালে। স্কুলখনৰ মানে তলৰ পৰা দেখি ইমান ধুনীয়া লাগিলে ন, মই ৰখিব নোৱাৰিলোঁ, বোলো এপাক ওপৰলৈ গৈ পেলাই চাই আহোঁগৈ স্কুলখন কেনেকুৱা ন। তাৰপিছত ওপৰত গ'লোঁ, গৈ পেলাই মানে কি বুলি ক'ম, ইমান ধুনীয়া লাগিছে। এতিয়াতো আমি গৈ পেলাই পিছ চাইডৰ ফালে চাম ন, মানে সেইপিনৰ পৰাতো আৰু ধুনীয়া চিনেৰী হয়। মানে কিছুমান বস্তু ন ভাৰ্চুৱেলি দেখাতকৈ যেতিয়া ৰিয়েলত চোৱা হয় ন, মানে তাৰ মজাটো বেলেগেই বুলি ক'ম। সেইটো দেখি কৈছোঁ, এইপিনে যদি আহে এই স্কুলখন এপাক চাই যাব পাৰিলে। তাৰ কথা গম নাপাওঁ ইয়াত পঢ়া ল'ৰা ছোৱালীখিনিয়ে কেনেকুৱা পায়, কিন্তু মই এদিনীয়া হিচাপে ন জেগাটোকো ইমানেই ভাল পালোঁ, মানে কথাৰেতো মানে মই ক'ব নোৱাৰিম। মানে এনেকুৱা এখন জেগাত পঢ়িব পৰাটো মানে বহুত লাকি, ভাগ্যৰ কথা। মানুহে যেনেকৈ ৰেজৰ্টৰ মানে নেচাৰেল ৰিজৰ্টবিলাকৰ যেনেকুৱা সৌন্দৰ্যৰ মানে ভিউটো লৈ পেলাই ফুৰিব যায়, এনেকুৱা এখন স্কুলত যে তেনেকুৱা এটা ভিউত থাকি ল'ৰা ছোৱালীবিলাকে পঢ়িব পাৰিছে, সেইটো লাকি বুলিয়ে ক'ব লাগিব, ভাগ্য। এতিয়া আপোনালোকে দেখা পাব এই বিদ্যালয়ৰ মাজতে এই গছজোপাই ন ইমান ছাঁ দিয়ে, আৰু ইয়াৰ ডাল পাতবোৰ এনেকৈ বাঢ়ি গৈছে ন, মানে ফিল্ডখনত থাকিও ধুনীয়া লাগে। মানে এয়া দেখিব পাইছে এইবিলাক চিনেৰীবিলাক, তাৰ পৰা দেখি মানে কি সৌন্দৰ্য ভিউ বুলি ক'ম। আৰু স্কুলত ন টিচাৰবিলাকেও পঢ়াই বহুত ভাল পাব, আৰু যদিহে টিচাৰখিনি ইয়াত ভাল হয় ন, এইখন স্কুলক নাম্বাৰ 1 মাধ্যমিক স্কুল বুলি ক'ব পাৰি। মানে সেইটোৱে টিচাৰখিনিৰ ওপৰত ডিপেণ্ড কৰিব, বাকী চিনেৰী তিনেৰী পঢ়োৱা কৰোৱা পৰিৱেশ এইটোত বেষ্ট অফ দ্য বেষ্ট আছে। মানে ইয়াত ল'ৰা ছোৱালীখিনি পঢ়িও ভাল পাব আৰু টিচাৰখিনিয়ে পঢ়াইও ভাল পাব। মৰিগাঁও ফালে ন এনেকুৱা ধুনীয়া জেগা দেখিছোঁ, যিবোৰ মানে ছ'চিয়েল মিডিয়াত পোৱা নাযায় জেনেৰেলি, কিন্তু দেখি ন বহুত ধুনীয়া লাগে। এতিয়া এক্সাম্পলত এই স্কুলখনে আনএক্সপেক্টেড আছিলে, ইমান ধুনীয়া হৈ যাব বুলি ভবাই নাছিলোঁ। আহি ভাল লাগিলে। এইপিনে আহি অকল মৰিগাঁও বুলি ক'লে ভুল হ'ব, গোটেই অসমখনত ন ইমানবোৰ আনএক্সপ্ল'ৰ্ড আছে ন, মানে যিবোৰ চিনেৰী দেখি ধুনীয়া লাগে, স্কুলেই হওক বা জেগাই হওক, মানে দেখাৰ মানে সৌন্দৰ্য অসমখন মানে ভৰি আছে। অসম কি গোটেই নৰ্থ ইষ্টখনে ন সৌন্দৰ্য যিটো নেচাৰেল বিউটি হয় ন, ইয়াত চবতে পোৱা যায়। খালি সেইটোৱে চোৱাটোৰ ওপৰতে ডিপেণ্ড কৰিব। সেইটোৱে আমি ওচৰে পাঁজৰে প্লেচবিলাকে আমি এক্সপ্ল'ৰ কৰা নাই এইটোলৈকে, সেইটো কাৰণে আমি বহুত বস্তু গমেই নাপাওঁ। নহ'লে এনেকুৱা জেগাবোৰ লুকাই থকাটো, মানে এইবিলাক জেগাটো লুকায়ে আছে বাৰু,
সেইটো দেখি যিমান পাৰি ফাৰ্ষ্টতে নিজৰ ওচৰে পাজৰে জেগাবোৰ ঘূৰি লৈ ইয়াৰ বিউটিবোৰ চাই লৈ তাৰ পিছতহে ন বেলেগৰ জেগাত মানে বেলেগ জেগাত বিউটি হওক ফুৰিব হওক সেইবিলাক যোৱাটো ভাল হয় মানে এতিয়া কিছুমান বস্তু ন এইবোৰ বস্তু যদি আমি নেদেখুৱাওঁ ন কোনে দেখুৱাব নিচিনা আৰু এনেকুৱা জেগা এটুকুৰত আহি পেলাই এনেকুৱা এটা বিউটি দেখাটো সেইটো আনএক্সপেক্টেড হয় মানে মই নগাঁৱৰ হয় কিন্তু মই নগাঁৱৰ বহুত জেগা এনেকুৱা আনএক্সপেক্টেড মানে লুকাই থকা জেগাবোৰ দেখাই নাই তাকে ভাবোঁ এতিয়া মৰিগাঁৱত কামৰ কাৰণে এতিয়া ঘূৰি থাকিবলগীয়া হৈছে সেইটো দেখি ন নতুন নতুন জেগা বহুত দেখিব পাইছোঁ মানে ইয়াত বিউটিবোৰ দেখি পেলাই নেচাৰেল বিউটি যিটো আছে ন মানে ক'বলগীয়া মানে তাকে ভাবিছোঁ পাৰিলে গোটেই অসমখন যদি এনেকৈ এপাক চুকে কাণে যদি ঘূৰিব পাৰোঁ ন চাই ভাল লাগিব বুলি ক'ম মইতো নগাঁৱৰ হৈয়ে গম নাপাওঁ কিন্তু আঁতৰৰ মানুহ এজনে এনেকুৱা এটা জেগাত এনেকুৱা এটা দৃশ্য দেখা পাব বুলি কোনেও এক্সপেক্টো নকৰে সেইটো দেখি ভিডিঅ'ৰ থ্ৰুৱেদি দেখুৱালোঁ আপোনালোকে চাওক এনজয় কৰক ইয়াত এখন স্কুল বহুত ধুনীয়া হয় আৰু পৰিৱেশটো ভাল পাহাৰৰ ওপৰত থাকিও পঢ়িও ভাল লাগিব হিলচাম বিদ্যালয় হয় মাধ্যমিক বিদ্যালয় বহুত ধুনীয়া এনেকুৱা এখন স্কুল দেখি ফটো উঠা ভিডিঅ' কৰিব মন গুচি গ'ল সেইটো দেখি দেখুৱালোঁ এতিয়া এই ষ্টেপকেইটাৰ পৰা চাৰিওফালটো কেনেকুৱা লাগে তাৰ দৃশ্য এটা দেখুৱাইছোঁ এপাক চাওক মানে এইটো চাওক ইমান ধুনীয়া ন এইখন জেগাত বহিও ন মজা লাগে বুলি কৈছোঁ ন সন্ধিয়াৰ পৰত এপাক আহি বহিবলৈও বেষ্ট জেগা হয় মোবাইলৰ কেমেৰা হয় ইমানো ভালদৰে দেখাব পৰা যোৱা নাই নহ'লেতো মই গোটেইখনে একেবাৰে কেপচাৰ কৰি লৈ আনিব পৰাহেঁতেনতো মোৰ ভালেই লাগিলহেঁতেন আজিলৈ বাই আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় মা ভাৰত জয় আই অসম বুলি আজিলৈ খতম কৰিলোঁ ধন্যবাদ